কেনেকৈ আমি এম লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি কিতাপখন আমি পঢ়িম তো এইখন হৈছে ইণ্ডিয়ান পলিটি যিখন এম লক্ষ্মীকান্তৰ হয় তো সেইখন আমি আপোনালোকে হয়তো কিতাপখন দেখিছে বহুত ফেমাছ কিতাপ হয় চিভিল ছাৰ্ভিচৰ কাৰণে মেইনলি এখন কিতাপ পঢ়া হয় তো মেইনলি এইখন আমি কেনেকৈ পঢ়িম যদি আপোনালোকে ফাৰ্ষ্টৰ পৰা প্ৰথম এখন নভেল পঢ়াৰ নিচিনাকৈ যদি প্ৰথম পেজৰ পৰা লাষ্টলৈকে পঢ়িছে তেতিয়াহ'লে এখন আপোনালোকে বহুত কষ্ট হ'ব পঢ়িবলৈ আৰু হয়তো আপোনালোকৰ অসুবিধা হ'ব স্মাৰ্ট ৱৰ্ক কৰি আমি পঢ়িব লাগিব চ' আমি মেইনলি আমি কেনেকৈ পঢ়িম আমি পঢ়িবলৈ প্ৰথম কথাটো হ'ল যে আমি এখন প্ৰথমে বুজিব লাগিব প্ৰথমে বুজি পেলাই আমি সেই বস্তুটো ৰিভাইজ কৰিব লাগিব আমি যিবিলাক নলেজ আছে সেইবিলাক ৰিটেইন কৰিব লাগিব তাৰপিছত আমি সেইখিনি এক্সাম হলত আমি এপ্লাই কৰিম আমি MCQত হওক বা আমি লং আনচাৰ হওক তো তাৰপিছত এখন আমি কিখিনি কেনেকৈ আমি বস্তুটো ষ্টাৰ্ট কৰিম প্ৰথমতে আপোনালোকে কিছুমান এনেকৈ ফেজ বনাই ল'ব যেনেকৈ ধৰি লওক ফাৰ্ষ্ট ফেজটো মই বনাইছিলোঁ ধৰি লওক হিষ্টৰিকেল বেকগ্ৰাউণ্ড হৈ গ'ল মেকিং অফ দ্য কনষ্টিটিউশ্যন ফিচাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন প্ৰিএম্বল ইউনিয়ন এণ্ড ইটছ টেৰিটৰী তাৰপিছত চিটিজেনশ্বিপ তো আমি সেইটো এটা ফেজত আমি কমপ্লিট কৰিম আই মিনছ যে সেইটো আমি এটা ফেজত পঢ়িম নেক্সট ফেজটোত আমি ধৰি লৈছোঁ ফাণ্ডামেণ্টেল ৰাইটছ হৈ গ'ল DPSP হৈ গ'ল বা আমি ধৰি লৈছোঁ ফাণ্ডামেণ্টেল ডিউটিছ হৈ গ'ল ঠিক তেনেকৈ আমি প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট প্ৰাইম মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ পাৰ্লিয়ামেণ্ট সুপ্ৰিম কোৰ্ট হাইকোৰ্ট আমি সেই বস্তুটো পঢ়িম তাৰমানে আমাৰ প্ৰথমটো হৈছে ছাপ'জ এটা ইন্ট্ৰডাকশ্যন টাইপৰ বুলি আমি ক'ব পাৰোঁ নেক্সটটো হৈছে আমাৰ ইউনিয়নৰ পাৰ্টটো আমি আমাৰ ৰাইটছৰ কথাটো আহিব নেক্সট আমি ষ্টেটৰ পাৰ্টটো পঢ়িব পাৰোঁ যেনেকৈ ধৰি লওক গভৰ্ণৰ হৈ গ'ল ষ্টেট লেজিসলেচাৰ হৈ গ'ল লোকেল গভৰ্ণমেণ্ট হৈ গ'ল ইমাৰ্জেঞ্চি প্ৰভিজন হৈ গ'ল আৰু যেনেকৈ ধৰি লওক ইমাৰ্জেঞ্চি প্ৰভিজনটো আমি আগত পঢ়িলে বুজি নাপাম প্ৰথমে আমি ষ্টেটৰ বস্তুটো আইডিয়াটো লৈ ল'ব লাগিব তো ঠিক তেনেকুৱা ধৰণৰ কথাটো চ' আমি ইমানখিনি কৰাৰ পিছত যেতিয়া আমি এনেকৈ গোটেইখিনি আমি পঢ়ি আমি শেষ কৰিম তাৰপিছত আপোনালোকে যিখিনি মিছেলিনিয়াছ টপিক আছে সেইখিনি আমাৰ অপশ্যনেল হয় সেইখিনি আপোনালোকে পঢ়িবও পাৰে বা আপোনালোকে বেলেগ হিচাপেও আপোনালোকে MCQ থ্ৰুদিও হ'ব পাৰে যেনেকৈ ধৰি লওক কনষ্টিটিউশ্যনেল বডিজ নন কনষ্টিটিউশ্যনেল বডিজ তাৰপিছত মিছেলিনিয়াছ কিছুমান চেপ্টাৰ্ছ থাকে চ' মেইনলি এইখন আমি যেতিয়া আমি প্ৰথমতে পঢ়িম তেতিয়া আমি শ্ল'লি পঢ়িম তেতিয়া আমি বুজিবলৈ চেষ্টা কৰিম যে এইখন একচুৱেলি বস্তুটো হয় কি তাৰপিছত যেতিয়া আমি নেক্সট আমি আকৌ ৰিডিং দিম আমি নেক্সট ৰিডিঙতহে আমি কি কৰিম হাইলাইট কৰিম বা আমি নোটছ বনাব ট্ৰাই কৰিম স্মল বুলেট পইণ্টছত প্ৰথম আমি যেতিয়া পঢ়িম তেতিয়া আমি হাইলাইট নকৰোঁ যেনেকৈ মই আগতে আপোনালোকক কৈছোঁ যে আমি কেনেকৈ কোনোবা এখন কিতাপ যিকোনো কিতাপ কেনেকৈ আমি পঢ়িব পাৰোঁ বা কেনেকৈ আমি ৰিভিজন কৰিব পাৰোঁ একচুৱেলি কেনেকৈ পঢ়িব লাগে ত' এইটো এটা চিম্পল থট এখন কিতাপক লৈ পেলাই যিটো আপোনালোকক আজি শ্বেয়াৰ কৰিলোঁ চ' এতিয়া আপোনালোকে গম পালে যে